নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ এডিটৰিয়েল এনালাইচিছ 1 ফেব্ৰুৱাৰীৰ। আমি এটা কথা ক'ম যে এডিটৰিয়েলছ আৰু আৰ্টিকলছবিলাকৰ ইম্পৰ্টেঞ্চ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনত কিমান আছে আপোনালোকে বুজি পাব যদিহে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবোৰ চায়। বিশেষকৈ আৰ্টিকলছ বা এডিটৰিয়েলছবোৰ কেতিয়া আহে বা কেনেধৰণৰ তেওঁলোকে বেছ কৰি আহে, যেতিয়া চাইটিত কিবা প্ৰব্লেম চলি থাকে, পলিটিকেল হৈ যাওক, ইকনমিক, জিঅ' পলিটিকেল, সেই নিউজবিলাক আপোনালোকে নিউজ পেপাৰত পঢ়িবলৈ পাবই। কিন্তু কেতিয়াবা কি হয়, কিছুমান কথা বেছি ডেপ্থত জনাৰ প্ৰয়োজন হয় আৰু অথৰসকলে তাৰ ওপৰত বেছ কৰি বেছিকৈ লিখে। যেতিয়া আৰু ইণ্টাৰভিউ দিব যাওঁ, তেতিয়া কিছুমান কুৱেশ্যনৰ আনচাৰ টেকল কৰিব হ'লে এইবিলাক আৰ্টিকলছ আৰু এডিটৰিয়েলছবিলাক খুব ভালকৈ বুজি পোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰে। আমাৰ একাডেমীত এই আৰ্টিকলছ আৰু এডিটৰিয়েলছবিলাকক খুব ভালকৈ ডিটেইলছকৈ এনালাইচিছ কৰা হয়। আমি অনলাইনত মাত্ৰ এটা থুলমূল এনালাইচিছে লৈ আহোঁ। এতিয়া লগতে এইটো কথাও এনাউন্স কৰিম যে আমাৰ এডমিশ্যন অপেন হৈ আছে চিভিল ছাৰ্ভিচৰ কাৰণে, য'ত আপোনালোকক ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিপেয়াৰ কৰা হ'ব 3টা ষ্টেপৰ কাৰণে, য'ত পাব আপোনালোকে এক্সপাৰ্ট ফেকাল্টি গাইডেন্স, 24/7 লাইব্ৰেৰী ফেচিলিটি, ৱাইফাই ফেচিলিটি, লগতে কম্প্ৰিহেনচিভ চিলেবাছ কভাৰেজ, উইকলি মক টেষ্ট, এনেকুৱা ধৰণৰ সুবিধাবিলাক উপলব্ধি কৰিবৰ কাৰণে আপোনালোকে এই আমাৰ স্ক্ৰীণত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰিব। এতিয়া আমাৰ প্ৰথম আৰ্টিকলটো আজি কি আছে, Why economic logic no longer explains politics। ইয়াতে অথৰগৰাকীয়ে এই কথাটো চেলেঞ্জ কৰিছে। আমাৰ আগতে কেনেকুৱা আছিল যে যি হিউমেন ছ'চাইটি হওক, ইণ্টাৰনেশ্যনেল পলিটিক্স হওক, ইকনমি, এই বস্তুবোৰ ৰেগুলেট কোনে কৰে বুলি কৈছিল, ইকনমিয়ে ৰেগুলেট কৰে বুলি এটা বিশ্বাস আছিল বা এনেকৈ চলি আহিছিল। কিন্তু বৰ্তমান তেওঁ এই কনচেপ্টটোক চেলেঞ্জ কৰি কৈছে যে নহয়, ইয়াৰ প্ৰাইমেৰী ড্ৰাইভাৰ্ছ হৈছে পলিটিক্স। পলিটিক্সক বেছ কৰি বা নেশ্যনেল ছিকিউৰিটি এনেকুৱা ধৰণৰ কথাবিলাকক মেইনলি বেছ কৰি পানি আমাৰ হিউমেন ছ'চাইটিটো চলে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনো ষ্টেপ হয়। মেইন আৰ্গুমেণ্টছটোত তাৰ সেই কথাটোকে তেওঁ কৈছে। এডিকুৱেচি অফ হোমো ইকনমিকাছ, তাত তেওঁ কি কৈছে যে বৰ্তমানৰ যি জিঅ' পলিটিকেল টেনশ্যন চলি আছে, ট্ৰেড ৱাৰ হৈছে, লগতে ব্ৰেক্সিটৰ নিচিনা যিটো ঘটনা হৈ গ'ল কিছু বছৰৰ আগতে, এই সকলোবিলাক ঘটনাক আমি অকল ইকনমিক ফালৰ পৰা চালি জাৰি চালে নহ'ব, আমি তাক কি কৰিব লাগিব, এনালাইজ কৰিব লাগিব আৰু বিভিন্ন দিশ বা পলিটিকেল কি দিশ আছিল। কিয়নো যেতিয়া ট্ৰেড ৱাৰ হয়, US আৰু চাইনাই হওক, ইখন দেশে সিখন দেশক যেতিয়া বহুত বেছি টাৰিফ ইম্প'জ কৰে, ইমিডিয়েট ইম্পেক্ট কিহত পৰে, ইকনমিক্সৰ ওপৰত পৰে, অৰ্থনৈতিক দিশটোৰ ওপৰত পৰে। যদি পিয়ৰলি ৰেচনেল ইকনমিক এক্টৰ্ছ হ'লহেঁতেন, তেতিয়া আমি কি ক'লোহেঁতেন, ছ'চাইটিটো ইকনমিয়ে ডাইভাৰ্ট বা এনেকুৱা ধৰণৰ ঘটনাবিলাক ইকনমিয়ে ড্ৰাইভ কৰে বুলি আমি ক'লোহেঁতেন। কিন্তু বৰ্তমান এই ঘটনাবিলাকক পলিটিকেল ৰিজনো জড়িত হৈ আছে। নেক্সট আমি চাম পলিটিক্স প্ৰিচিডছ ইকনমিক। কিয়নো মাৰ্কেট এখন অৰ্গেনিকেলি কনষ্ট্ৰাক্ট নহয় বা বনি নাযায়, তাক কি কৰা কনষ্ট্ৰাক্ট কৰিব লগা হয়, ৰেগুলেট কৰিব লগা হয়। লেজিটিমাইজো কোনে দিয়ে, পলিটিকেল অথৰিটিয়ে দিয়ে। ফৰ এক্সাম্পল আমি যদি চাওঁ, আমাৰ ইণ্ডিয়াৰে শ্বেয়াৰ মাৰ্কেটটো কোনে ৰেগুলেট কৰে, ছেবিয়ে কৰে। ছেবিক ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কোনে কণ্ট্ৰল বা লেজিটিমাইজ কোনে কৰিছে, পলিটিকেল অথৰিটিৰ দ্বাৰা, যি আইন অনা হৈছে তাৰ দ্বাৰা। নেক্সট যদি চাওঁ টেকন'ক্ৰেটিক ট্ৰেপ, ইয়াতে আমি টাৰ্মছবিলাকো আমাৰ দিয়া থাকে, আপোনালোকে এবাৰ চকু ফুৰাই চাব। যেনেকৈ টেকন'ক্ৰেচি মানে কি, এনেকুৱা এটা গভৰ্নেন্সৰ ছিষ্টেম হয় য'ত পলিচি ফৰ্মুলেশ্যন বা ডিচিশ্যন মেকিং কোনে কৰে, এক্সপাৰ্টিজসকলে কৰে, চাইণ্টিষ্ট হৈ গ'ল, ইকনমিষ্ট হৈ গ'ল। কিন্তু আমি যদি বৰ্তমান এতিয়া চাওঁ, ডেম'ক্ৰেচি ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰিত পলিচি ফৰ্মুলেশ্যন নৰ্মেলি এক্সপাৰ্টিজে গৈ নকৰেগৈ, মানুহে যাক ইলেক্ট কৰি পঠিয়াই তেওঁলোকে ফৰ্মুলেট কৰে, লগতে এক্সিকিউটো কোনে কৰে, পলিটিকেল অথৰিটিসকলে কৰে বা অৰ্গেনাইজেশ্যনবোৰে কৰে। আৰু সুজান ষ্টেনজে এই 4টা ষ্ট্ৰাকচাৰ অফ পাৱাৰ দিছে। তেওঁ কৈছে যে পাৱাৰ লাইজ ইন কণ্ট্ৰলিং 4 কি ষ্ট্ৰাকচাৰ্ছ। এইকেইটা আছে ৰিটাৰ্ণ অফ দ্য ষ্টেট। এতিয়া কৈছে যে ষ্টেটে মাৰ্কেটক কণ্ট্ৰল কৰে। কেনেধৰণে কণ্ট্ৰল কৰে, ষ্ট্ৰেটেজিক অটনমি, চেংচনছ, ইণ্ডাষ্ট্ৰিয়েল পলিচি, বিভিন্ন ধৰণৰ ল লগাই কৰে।
নেক্সট ইয়াতে আছে আমাৰ হিষ্টৰিকেল ইভলিউশন যদি এই টপিকটোৰ ওপৰত চাওঁ তেতিয়া আমি দেখিম যে আমাৰ যেতিয়া প্ৰি মডাৰ্ণ এৰা আছিল তাত কিহক গুৰুত্ব দিয়া হৈছিল পলিটিক গুৰুত্ব দিয়া হৈছিল আৰু ৰিলিজিয়ন কি আছিল সুপ্ৰিম আছিল আৰু ইকনমিকটো কোনে কন্ট্ৰোল কৰিছিল হয়তো ষ্টেটে কৰিছিল নহলে কোনে কৰিছিল চাৰ্চে কৰিছিল 19th centuryত যেতিয়া ৰাইজ অফ দ্য ইকনমিক্সৰ ৰাইজ মানে পলিটিৰ ওপৰলৈ গ'ল কেতিয়া যেতিয়া নেকি মাৰ্কস আডাম স্মিথ এওঁলোকৰ থিয়ৰিবোৰ আহিল তেতিয়া ইকনমিটোৱে কলে যে তেওঁলোকে বুজাব বিচাৰিলে যে ইকনমিয়ে এখন দেশৰ সত্তাটোক বা গভৰ্নেন্সটো কেনেদৰে চেঞ্জ কৰি দিব পাৰে বা পলিটিক্যাল সিস্টেমটোকে ইকনমিয়ে কেনেধৰণে ইনফ্লুয়েন্স কৰে যেনেকৈ ৰাছিয়ান ৰিভলিউচনৰ এই কনসেপ্টটো যে সোশিয়ালিজমৰ যি কাৰ্ল মাৰ্কসৰ কনসেপ্ট হয় তাকো ইয়াৰ লগত আমি চাব পাৰো নেক্সট যদি চাওঁ পোষ্ট 1945ত তেতিয়া আমি কোল্ড ওয়াৰ এৰাত দেখিছো যে ডিভাইড হৈ গৈছে ওয়াৰ্ল্ডখন কিহৰ কেপিটেলিজম আৰু কমিউনিজমৰ মাজত 1991ৰ পৰা 2008ত এই যদি কনসেপ্টটোত কি হৈছিলে কৈছিলে যে কৰ্পোৰেশনস গ্লোবেল সাপ্লাই চেইন এই বস্তুবিলাক বেছি পাৱাৰফুল হৈ গৈছিলে ষ্টেটতকে আৰু গোল্ডেন ষ্ট্ৰেট জেকেটৰ থিওৰি এটা কি বুলি কৈছিলে যে কান্ট্ৰিজ মাষ্ট ফিট ইনটু গ্লোবেল ইকনমি ৰুলত কান্ট্ৰিয়ে নিজকে ফিট কৰিব লাগিব নহলে পেৰিছ হৈ যাব বুলি কৈছিল এই সময়কণত কিন্তু পোষ্ট 2008ৰ পৰা প্ৰেজেন্টলৈকে আমি এতিয়া কি দেখো বৰ্তমান কেনে ধৰণে এই কনসেপ্টটো চেঞ্জ হৈছে চাওঁ মাইলস্টোন বুলি কোনটো কোৱা হয় দেখিম যে ইকনমিক এফিচিয়েন্সিটো মানে ইউএছ আৰু চাইনাৰ যেতিয়াৰ পৰা ট্ৰেড ওৱাৰ ষ্টাৰ্ট হৈ গৈছে তেতিয়া ইকনমিক এফিচিয়েন্সিটো কে বেছি ইম্পৰ্টেন্ট কি হৈ গৈছে ষ্ট্ৰেটেজিক সিকিউৰিটিটো মানে এতিয়া এখন দেশৰ নেশনাল সিকিউৰিটি ষ্ট্ৰেটেজি যি হয় এই বস্তুবিলাক ইকনমিক এফিচিয়েন্সিতকৈ প্ৰাধান্য পোৱা গৈছে ঠিক তেনেদৰে কাৰেন্ট ষ্টেটাসটো যদি চাওঁ পলিটিক্যাল ট্ৰাষ্টটো বেছি মেটাৰ কৰে এখন দেশে ইখন দেশক কেনে ধৰণে পলিটিক্যালি ট্ৰাষ্ট কৰে ৰেডাৰ দেন লোৱেষ্ট প্ৰাইস অকল প্ৰাইস কম হলে যে ৰিলেশন থাকিব হেতু কথা নহয় নেক্সট আমি চাম ইয়াতে লজিক্যাল আৰু ফিলসফিক্যাল বেস দিয়া হৈছে এতিয়া যদি চাওঁ ৰিয়েলিজম ইন্টাৰনেশনাল ৰিলেশনত কি হৈছে এই কথাটো ৰিয়েলিস্টিক থট হয় যে এখন ষ্টেটৰ আলটিমেটলি কি বিচাৰে তেওঁলোকে আলটিমেটটো গোল হৈছে এখন ষ্টেটৰ পাৱাৰটো সাৰ্ভাইভেলটো সিকিউৰিটিটো আৰু যি ইকনমি হয় বা ওয়েলথ হয় ই মিন্স হয় ই মানে পাৱাৰ একুৱায়াৰ কৰাত সহায় কৰিব পাৰে কিন্তু ই গোল নহয় নেক্সট কনস্ট্ৰাকটিভিজমত যদি চাওঁ নলেজ স্ট্ৰাকচাৰ আৰু লগতে পাৱাৰ ইজ নট ইয়াতে কৈছে যে পাৱাৰটো অকল গানছ আৰু মানি থাকিলে পাৱাৰফুল নহয় নলেজটো বহুত বেছি ইম্পৰ্টেন্ট এৰিষ্টটলিয়ান লজিকে কি কৈছে এৰিষ্টটলৰ এটা ভিউ আছে তেওঁ কৈছে যে মানুহবোৰ মেন ইজ এ পলিটিক্যাল এনিমেল আমি ইয়াত অকল বাৰ্টাৰ সিস্টেমৰ কাৰণে বা বিজনেস কৰিবৰ কাৰণে নহয় আমি ক্ৰিয়েট জাস্টিস ক্ৰিয়েট কৰাটো আমি এসোসিয়েটেড আছো কি ফিচাৰ যদি আমি চাওঁ ইনভাৰ্সন অফ হায়াৰকি এতিয়া কি হৈছে সিকিউৰিটি আৰু অথৰিটিটো এখন ৰাষ্ট্ৰৰ এখন সমাজৰ তাতকে এবভ হয় মাৰ্কেটতকে এবভ হয় নেক্সট নলেজ এজ এ ষ্ট্ৰাকচাৰেল পাৱাৰ নলেজটো বৰ্তমান অকল সফট পাৱাৰ হৈ থকা নাই হি ইকুৱেলি ইম্পৰ্টেন্স পাইছে কিহৰ লগত ফাইনেন্স আৰু মিলিটাৰী মাইটৰ লগত ঠিক তেনেদৰে ৰিডিফাইনিং ৰেশনেলিটি ইয়াতে কি হৈছে আগতে কি হৈছিলে ইকনমিক যদি আপুনি প্ৰফিট কৰিব বিচাৰে পাৰে তেতিয়া হেতু ৰেশনেল কৈছিলে যদি লছ কৰে ইৰেশনেল ডিসিশন কিন্তু বৰ্তমান আমি জিঅ'পলিটিক্যাল কনটেক্সটত দেখিম যে পলিটিক্যাল পাৱাৰ গেইন কৰিবৰ কাৰণে বা ষ্ট্ৰেটেজিক অটনমি ষ্ট্ৰেটেজিক্যালি কোনোবাই জিকিবৰ কাৰণে তেওঁলোকে ইকনমিক লছটো তেওঁলোকে একসেপ্ট কৰি লয় যেনেকৈ ইউএছএ বিভিন্ন কান্ট্ৰিক তাৰিফ লগাই আছে তেওঁলোকে কেয়াৰ কৰা নাই যে তেওঁলোকৰ লছ হ'ব তেওঁলোকে মেইনলি নিজৰ পাৱাৰটো কথা চিন্তা কৰিছে ইয়াতে আমাৰ দিয়া আছে চ্যালেঞ্জেস এতিয়া যদি অকল পলিটিক্স কোৱা যায় তেতিয়া চ্যালেঞ্জ কি আহিব যদি অৰ্থনীতি ইকনমিটো আমি সাপ্ৰেছ কৰি দিও ইকনমিক ইনএফিচিয়েন্সি হৈ যাব পাৰে যেনেকৈ কম্পিটিশন কম হ'ব ইনভেষ্টমেন্ট কম হ'ব ইনোভেশন কম হ'ব ৰিস্ক অফ অথৰিটেৰিয়ানিজম কিহৰ ৰিস্ক হ'ব পলিটিক্সৰ নামত কভাৰ কৰি দিব যে ইকনমিটো আমাৰ বেয়া হৈছে সেই কথাটো এভয়েড কৰি দিব ফৰ এক্সাম্পল পাকিস্তান বা বাংলাদেশৰ নিচিনা বৰ্তমান যেটো সিচুৱেচন গ্লোবেল ফ্ৰেগমেন্টেশন যদি প্ৰত্যেকখন দেশে পলিটিক্সটো বেছি গুৰুত্ব দিয়ে তেতিয়া
কিছুমান ইনষ্টিটিউশ্যন যেনে WTO, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, IMF, ৱৰ্ল্ড বেংক এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনবিলাক উইক হৈ যাব। ইয়াত আমাৰ মাল্টি ডাইমেনশ্যনেল এনালাইচিছো আছে। ইয়াৰ ফলত সমাজত কি প্ৰভাৱ পৰিব, ৰিস্ক কি হ'ব বা পলিটিকেল কি প্ৰভাৱ পৰিব, লিগেল, এথিকেল, ইণ্টাৰনেশ্যনেল, ইকনমিক, এই বস্তুবিলাক এবাৰ আপোনালোকে চকু ফুৰালে বুজি পাব। আৰু এই নিউজ আৰ্টিকেলটো কিহৰ লগত লিংক আছে, যেনেকে পলিটিকেল থিয়ৰী 11 ক্লাছৰ NCERT পাব, কম্প্ৰিহেনচিভ ৱৰ্ল্ড পলিটিক্স, ছচিয়লজি, আৰু লিংকেজ ক'ত কৰা যায় আমাৰ চিভিল চাৰ্ভিচত GS পেপাৰ 1 ছ'চাইটিত আহিব, পোষ্ট ইণ্ডিপেণ্ডেন্স হিষ্ট্ৰীত আহিব, GS পেপাৰ 2 ইভেন 4 এথিক্সত, পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইয়াৰ লগত লিংক আপ কৰিব বা কুৱেশ্যনৰ আনচাৰ আমি দিব পাৰিম এই পেপাৰ কেইখনত ইয়াৰ পৰা। এতিয়া ৱে ফৰৱাৰ্ডটো আমি চাওঁ। এতিয়া ৱে ফৰৱাৰ্ড, ইণ্ডিয়া কি কৰিব, ষ্ট্ৰেটেজিক অটনমি মেইনটেইন কৰিব। তাৰ মানে ইণ্ডিয়া মাষ্ট কণ্টিনিউ টু লিভাৰেজ ইটছ কৰিব পলিটিকেল ৱেত, কিহৰ কাৰণে, ইকনমিটো শ্বেপ কৰিবৰ কাৰণে। ষ্টেট কেপাচিটি বিল্ডিং মানে আপস্কিল কৰিব লাগিব আমাৰ বিউৰ'ক্ৰেটসকলক, নলেজ ষ্ট্ৰাকচাৰটো বঢ়াব লাগিব, AI এইবিলাকক, ছেমি কণ্ডাক্টৰ্ছ এইবিলাকত আমি এডভান্স হ'বৰ কাৰণে ভালকে শিকিব লাগিব, বেলেঞ্চ কৰিব লাগিব গ্ল'বেলাইজেশ্যন, নিউ মেট্ৰিক্স এটচেট্ৰা। ৱে ফৰৱাৰ্ডত এইকেইটা লিখিব। নেক্সট নিউজ আৰ্টিকেলটোলৈ আমি আহিছোঁ। এইটো হৈছে হাউ ট্ৰাম্প ছেকেণ্ড টাৰ্ম টুপেণ্ডেড ডিকেডছ অফ US ফৰেন পলিচি। ইয়াতে ডোনাল্ড ট্ৰাম্পৰ 2.0 যি তেওঁ শাসন ব্যৱস্থা আহিছে তাত কি চেঞ্জ হৈছে তাৰ বিষয়ে এই আৰ্টিকেলটোত আছে। আমি এতিয়া দ্বিতীয়টো আৰ্টিকেলৰ যদি চাওঁ যে ইয়াৰ মেইন আৰ্গুমেণ্টছটো কি হয় বা ইয়াৰ থিমটো কি হয়, তাত দেখা যাব যে ডোনাল্ড ট্ৰাম্পৰ বৰ্তমানৰ যি ছেকেণ্ড টাৰ্ম প্ৰেচিডেঞ্চি হয় তাত কি হৈছে, ফাণ্ডামেণ্টেল ৰাপচাৰ হৈ গৈছে। পষ্ট ৱৰ্ল্ড ৱাৰৰ পিছৰ পৰা এটা কি চলি আছিলে, ইণ্টাৰনেশ্যনেল অৰ্ডাৰত ৱৰ্ল্ডখন চলি আছিলে, কিন্তু এতিয়া ৰিপ্লেচ কৰিছে আমেৰিকান ফাৰ্ষ্ট, মাগা এনেকুৱা ধৰণৰ পলিচিবিলাক তেওঁ আনি। তাৰপিছত আইচলেশ্যন নাই, আইচলেশ্যন নহয়, এতিয়া আমেৰিকা ট্ৰানজাকশ্যনেল ডিছৰাপশ্যন হ'বৰ লগতে প্ৰফিট এণ্ড লছ ট্ৰানজাকশ্যন এনেকুৱা ধৰণৰ পলিচিবিলাক আনিছে। শিফ্ট ফ্ৰম কাৰেণ্টৰ ট্ৰানজাকশ্যনেল এক্টৰ, যেনেকে ফৰ 80 yearsৰ কাৰণে কি আছিল, USA কেনেকুৱা ধৰণে এক্ট কৰিছিল, গ্ল'বেল ছিকিউৰিটি মেইনটেইন কৰিছিল, নাটো, ইউনাইটেড নেশ্যন এনেকুৱা ধৰণৰ এলায়েন্স বনাইছিল। নেক্সট চাওঁ যদি তেওঁলোকে আৰু কি কৰিছিলে, ইকনমিক ষ্টেবিলিটিও আনিছিলে, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, ব্ৰিটনৰ এগ্ৰিমেণ্টৰ দ্বাৰা বা ৱৰ্ল্ড বেংক, WTO এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন তেওঁলোকে বনোৱা লৈছিল, ইভেন বহুতো ফাণ্ডো এলকেট কৰিছিল। বৰ্তমান তেওঁলোকে সেইটোৰ পৰা আঁতৰি তেওঁলোকে কৈছে আণ্ডাৰপেড বুলি কৈছে এই চাৰ্ভিচবিলাকৰ, লগতে জিৰ' চাম জিঅ' পলিটিক্স এনেকুৱা ধৰণৰ এটা ভিউ তেওঁলোকে ৰাখে যে গ্ল'বেল ইণ্টাৰেকশ্যনটো বা এলায়েন্সটো উইন উইন নহয়, এটা পাৰ্টি যদি জিকে এটা পাৰ্টি মানে লছত থাকে, আৰু এলায়েন্সবিলাক সদায় লাইবিলিটি হয় বুলি কয়, আৰু কৈছে যে ফ্ৰী ৰাইডিং অন আমেৰিকা। এইবিলাক ডোনাল্ড ট্ৰাম্পৰ দ্বিতীয়টো প্ৰেচিডেঞ্চিত হৈছে। ৱেষ্টৰ যিটো আগতে আইডেণ্টিটি আছিল যে শ্বেয়াৰ্ড ভেলিউ হওক বা লিবাৰেল ডেমক্ৰেচি, হিউমেন ৰাইটছ এনেকুৱা ধৰণৰ যি আইডেণ্টিটি আছিল, সেই বস্তুটো বৰ্তমান শিফ্ট কিহলৈ হৈছে, টু শ্বেয়াৰ্ড হেৰিটেজ। বৰ্তমান কিহৰ কথা কোৱা হয়, হোৱাইট খ্ৰীষ্টিয়ান আইডেণ্টিটি বা নিজৰ দেশৰ মানুহখিনি ফাৰ্ষ্ট এনেকুৱা ধৰণৰ কথা। ইকনমিক ৱেপেনাইজেশ্যন, এতিয়া কি কৰিছে তেওঁলোকে, তাৰিফটো অকল তেওঁলোকে কি নিজৰ দেশখনৰ ডমেষ্টিক ইণ্ডাষ্ট্ৰিটো প্ৰটেকশ্যন কৰিবৰ কাৰণে নলগায়, বৰ্তমান নিজৰ এলায়েন্সকো বা তেওঁলোকৰ ট্ৰেডিশ্যনেল যি পাৰ্টনাৰ আছিল তেওঁলোকৰ ওপৰতো এগ্ৰেছিভলি ইম্প'জ কৰে তাৰিফটো। ফৰ এক্সাম্পল কানাডা আৰু মেক্সিকোৰ ওপৰত কৰিছে। আৰু ইয়াতে আমাৰ কি টাৰ্মছবোৰ দিয়া আছে, এই টাৰ্মছকেইটাক এবাৰ চকু ফুৰাই চাব। নেক্সট আমি হিষ্টৰিকেল ইভলিউশ্যন যদি চাওঁ USA পলিচিছবিলাক, তেনেহ'লে দেখিব যে আইচলেশ্যন ফেজত তেওঁলোকে 76ৰ পৰা 1941লৈকে আছিল, তেওঁলোকে বৰ বেছি কাৰো লগত লিংক আপ কৰা নাছিল বা এলায়েন্সত গুৰুত্ব দিয়া নাছিল। নেক্সট আহিলে লিবাৰেল কনচেনচাছ 45ৰ পৰা 91লৈকে, যেতিয়া নেকি USA কি কৰিলে, নাটো, ইউনাইটেড নেশ্যন এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনবিলাক বনাব ল'লে, আৰু লগতে তেওঁলোকে বুজিছিলে যে US-ৰ যিটো ষ্টেবিলিটি হয় কাৰ ওপৰত কিহৰ ওপৰত ডিপেণ্ডছ কৰে, গ্ল'বেল ষ্টেবিলিটি যদি থাকে US-ৰ প্ৰস্পাৰিটি হ'ব।
নেক্সট যদি চাওঁ ইউনিপোলাৰ মুভমেণ্ট 1991 পৰা 2016 লৈকে তেওঁলোকে খুব গ্লোবেলাইজেশ্যনৰ কথা ক'লে আৰু পপুলিষ্টাৰ্ণ এতিয়া 2016 পৰা প্ৰেজেণ্ট এতিয়া তেওঁলোকে গ্লোবেলাইজেশ্যনটোক ৰিজেক্ট কৰে তাৰপিছত নেক্সট আমি চাওঁ ইয়াৰ পৰা লজিকেল আৰু ফিলচফিকেল বেচিছ কি আছে ৰিয়েলিজম ভাৰ্চেছ লিবাৰেলিজম শিফ্ট কৰিছে তেওঁলোকে লিবাৰেল ইণ্টাৰনেশ্যনেলিজমৰ পৰা মাৰ্কেণ্টিলিষ্ট ৰিয়েলিজমলৈ লগতে হবছিয়ান ৱৰ্ল্ড ভিউৰ পৰা যদি চাওঁ ফিলচফিটোৱে কি কৈছে যে ষ্টেট অফ দ্য নেচাৰ এ ৱাৰ অফ অল এগেইনষ্ট অল মানে ট্ৰাষ্টটো নন এক্সিষ্টেঞ্চ বুলি কৈছে যে এতিয়া অকল পাৱাৰটোৱে মেটাৰ কৰে আইডেণ্টিটি পলিটিক্স আৰ্টিকলে কি হাইলাইট কৰিলে চিভিক নেশ্যনেলিজম পৰা এথনো ৰিলিজিয়াছ নেশ্যনেলিজম নেক্সট যদি আমি চাওঁ ইয়াৰ মাল্টি ডাইমেনশ্যনেল এনালাইচিছটো কি হয় তেন্তে হ'লে দেখিব যে ছ'চিয়েলৰ ক্ষেত্ৰত কি ইম্পেক্ট মানে এই কথাবোৰে কি ইম্পেক্ট হৈছে ছ'চাইটিত যদি ৰেচিয়েল আৰু ৰিলিজিয়াছ এই ৰেটৰিকবিলাক বেছিকৈ দিয়া থাকে তেন্তে হ'লে ৰাইট উইং এক্সট্ৰিমিজমৰ ফিউৱেল হ'ব পাৰে বা ৰাইজ হ'ব পাৰে নেক্সট পলিটিকেল ফালৰ পৰা চাওঁ ডনাল্ড ট্ৰাম্পে নিজকে যিটো ষ্ট্ৰংমেন নিচিনা ইমেজ এটা লৈ ফুৰে সেইটো বেলেগ লিডাৰসকলে বেলেগ ৱৰ্ল্ডৰ বাকী লিডাৰসকলে হয়তো কপি কৰিব পাৰে লিগেলিও যদি চাওঁ ক্ৰাইচিছ এটা আহিছে কিহত ইণ্টাৰনেশ্যনেল লত লগতে ই ক্ৰিয়েটৰ হয় তেওঁলোক কিহৰ ICJ WTO এনেকুৱা ইনষ্টিটিউশ্যনবিলাক তেওঁলোকে ক্ৰিয়েট কৰি বৰ্তমান যদি নিজে নামানে তেন্তে হ'লে এইটো কলাপছ হ'ব পাৰে এথিকেলিও দিয়া আছে ইণ্টাৰনেশ্যনেলি বৰ্তমান মাল্টিপলাৰ ডিজৰ্ডাৰ হৈ গৈছে বৰ্তমান কিয়ছ হৈ গৈছে আনষ্টেবল এলায়েন্স এনেকুৱা ধৰণৰ এইবিলাকৰ কনচিকুৱেঞ্চ মানে যিটো USA পলিচি হয় তাৰ পৰা হৈছে ইকনমি শিফ্ট ফ্ৰম দ্য এফিচিয়েঞ্চি টু প্ৰটেকশ্যনিজম নেক্সট ইয়াতে লিংক কৰা হৈছে NCERT কি চেপ্টাৰৰ লগত এইটো খাপ খাব আৰু ইয়াতে GS পেপাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আৰু ইয়াৰ ইফেক্টছ অফ গ্লোবেলাইজেশ্যন GS1 ছ'চাইটি আৰু জিঅ'গ্ৰাফি ইয়াৰ লগত ৰিলেটেড হয় আৰ্টিকলটো ৱে ফৰৱাৰ্ড যদি চাওঁ এতিয়া কি হ'ব ফৰ দ্য ৱৰ্ল্ড মিডল যিবিলাক কাণ্ট্ৰি হয় মিডল পাৱাৰ যেনেকৈ ইণ্ডিয়া হ'ল জাপান হ'ল অষ্ট্ৰেলিয়া এনেকুৱা কাণ্ট্ৰিবিলাকে কি কৰিব লাগিব মিনি গ্ৰুপিংছ কৰিব লাগিব মিনি লেটাৰেল গ্ৰুপিংছ কৰিব লাগিব যাতে ৱৰ্ল্ড অৰ্ডাৰটো কণ্টিনিউ হয় আৰু ভালকৈ পিচফুলি থাকে US নাথাকিলেও ইণ্ডিয়াৰ কাৰণে ডাইভাৰ্চিফিকেশ্যন মানে এখন কাণ্ট্ৰিৰ ওপৰত এতিয়া ডিপেণ্ড কৰিবলে নহ'ব ট্ৰেডৰ ক্ষেত্ৰত হওক বা বেলেগ কিবা ডিফেন্স ডিল হ'ল এনেকুৱাবোৰত ট্ৰানজেকশ্যনেল কম্পিটেঞ্চিছ যদি USA ডিল কৰিব বিচাৰে তেতিয়াহ'লে ইণ্ডিয়াও সমানে বাৰ্গেনিং পাৱাৰ লগাব লাগিব আৰু নিজৰ ডিলটো নিজৰ বেনিফিচিয়েল এডভান্টেজিয়াছ ৱেত মানে ডিলটো কৰিব পাৰিব লাগিব সেল্ফ ৰিলায়েন্স যদি চাওঁ এতিয়া ইণ্ডিয়া কিহত গুৰুত্ব ল'ব লাগিব আত্মনিৰ্ভৰ ভাৰতত মেক ইন ইণ্ডিয়া পলিচি এই পলিচিবিলাকক এমফেচাইজ কৰিব লাগিব ৰিফৰ্ম আনিব লাগিব যি নেকি ইউনাইটেড নেশ্যনৰ যি আমাৰ ছিকিউৰিটি কাউন্সিলৰ কথা হয় ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এইবিলাকত ৰিফৰ্মৰ দৰকাৰ হয় আৰু গ্লোবেল সাউথত পুছ ফৰ ডেম'ক্ৰেটাইজেশ্যন অফ দিছ বডিজ নেক্সট আহিছোঁ আমি 3 নম্বৰ আৰ্টিকলটোলৈ আমাৰ তৃতীয়টো আৰ্টিকল হৈছে হোৱাট ইকনমিক চাৰ্ভে ৰিভিলছ এবাউট আৱাৰ নেক্সট গ্ৰ'থ ফ্ৰণ্টিয়াৰ ইয়াতে এইটো কথাই লিখিছে যে বৰ্তমানলৈকে ইণ্ডিয়াৰ গ্ৰ'থৰ যিটো ৰেট হয় সেইটো ঠিকে আছে কিন্তু কোৱালিটি গ্ৰ'থ কৰিবৰ কাৰণে কি কৰিব লাগিব তাৰ ওপৰত এইটো আৰ্টিকল আহিছে ইয়াৰ আমি মেইন এতিয়া আৰ্গুমেণ্টছটো চাম বা মেইন হেৰিটো কোৰ থিমটো ফ'ৰ্থ আছে বৰ্তমানে ইণ্ডিয়াই কি হ'ব ট্ৰানজিশ্যন কৰিছে কিহৰ পৰা ৰেপিড এক্সপানশ্যনৰ পৰা যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ বনালে টু লং টাৰ্ম কনচলিডেশ্যন এতিয়া কনচলিডেশ্যন কৰিব লাগিব ফ'কাছ শিফ্ট হ'ব লাগিব এতিয়া হ'লে কোৱালিটি বা ৰোডটো যদি বনাইছে তাক মেনেজ কেনেকৈ কৰিছে মেইনটেইন কেনেকৈ কৰিছে ট্ৰেফিক ৰুল ফ'ল' কৰিছে নে নাই এই চব বস্তুবোৰ যাতে ঠিকে থাকে তাৰ ওপৰত ফ'কাছ কৰিব লাগিব কোঅৰ্ডিনেশ্যন আৰু ইনষ্টিটিউচনেল মেচিউৰিটিৰ ওপৰত ইয়াতে দ্য স্পীড কোৱালিটি শিফ্ট এই কথাটোৱে কৈছে যে এতিয়া আৰু এইটো চেজ কৰিলে নহ'ব যে কনষ্ট্ৰাকশ্যনৰ টাৰ্গেট আছে যে পাৰ ডে কিমান কিলোমিটাৰ ৰোড বনোৱা হৈছে এতিয়া মেইনলি ফ'কাছ ক'লে হ'ব এফিচিয়েঞ্চি ওপৰত কেনেকুৱা ধৰণৰ বনোৱা হৈছে বা ইয়াক ভালকৈ মেইনটেইন কৰা হৈছে নে নাই নেক্সট যদি আৰ্বান মোবিলিটি ক্ৰাইচিছটো চাওঁ ইয়াতে প্ৰব্লেমটো কি হয় আৰ্বান এৰিয়াত বহুত বেছি যিবিলাক ৰোড হয় ৰাস্তাত এতিয়া গাড়ী পাৰ্ক কৰি থোৱা থাকে তাৰ ফলত কনজেশ্যন ট্ৰেফিক জাম হয় ইয়াত ইকনমিক কষ্টৰ ফালৰ পৰা যদি চাওঁ ফৰ এক্সাম্পল দিল্লীত এজন আনস্কিল ৱৰ্কাৰে 19,600 এনুৱেলি লছ কৰিব পাৰে আৰু
বেংগলোৰত কিমান লছ কৰে 11.7 বিলিয়ন ডলাৰ এ ইয়েৰ মাত্ৰ ট্ৰেফিক জামৰ কাৰণে আৰু যদি চাওঁ হিউমেন কেপিটেল ইন ডিজিটেল এজ বৰ্তমান ডিজিটেল এজ হয় বহুতে ইকনমিক ইন্টাৰনেটৰ যোগেদিও বুম কৰিছে কিন্তু নতুন চ্যালেঞ্জ এটা আহিছে সেইটো হৈছে স্ক্ৰিন টাইম বহুত বেছি হৈ গৈছে মানুহে বহুত বেছি স্ক্ৰিন ইউজ কৰিব লৈছে আৰু ডিজিটেলি অভাৰ ইউজ হৈছে তাৰ ফলত কি ইম্পেক্ট হৈছে এটা হৈছে মেন্টেল ষ্ট্ৰেছ বাঢ়িছে হেলথ প্ৰেছাৰ বাঢ়িছে ৰিডিউস এটেনশন স্পান এতিয়া মানুহে কিবা এটা কাম এটেনশন দি কৰিব নোৱাৰে কাৰণ এনি টাইম মোবাইলৰ স্ক্ৰিনখন চাই থাকিব বিচাৰে আৰু চাওঁ এটো এটেনশনটো যে বৰ্তমান কমি গৈছে ইন ফিউচাৰত নেশনাল প্ৰডাক্টিভিটি কমাব পাৰে কাৰণ মানুহে খুব ভালকে এটেনশন দি কাম এটা নকৰিলে আউটপুটটো কম আহিব ম্যানুফ্যাকচাৰিং ম্যানুফ্যাকচাৰিং গ্ৰোথটো এতিয়া অকল ফ্যাক্টৰী বনিলে নহব তাৰ লগত কি লিংক হৈ আছে ল্যান্ড সিস্টেম কেনেকুৱা হয় বা ওয়াটাৰ সাপ্লাই কেনেকুৱা হয় এনাৰ্জি সাপ্লাই কেনেকুৱা হয় সেইবিলাক বস্তুত গুৰুত্ব দিব লাগিব ব্ৰডেনিং দা গ্লোবেল ফুটপ্ৰিন্ট ইণ্ডিয়া এতিয়া অকল এটা বস্তু যেনেকে পেট্ৰোলিয়াম এক্সপোৰ্টৰ ওপৰত ৰিলায়েন্স হলে নহব এতিয়া বৰ্তমান কি কৰিব লাগিব নেট পেট্ৰোলিয়াম এক্সপোৰ্ট হেভ ৰিচ হিষ্টৰিক হাই সিগনেলিং ডাইভাৰ্সিফিকেশন এটোৱে ডাইভাৰ্সিফিকেশন আনিছে বুলি কৈছে হিষ্টৰিকেল ইভলিউশনৰ পৰা যদি আমি চাওঁ দা শৰ্টেজ ইকনমি 1990 লৈকে আমাৰ 50 পৰা কি আছিলে স্কাৰচিটি আছিলে সব বস্তুৱে কম আছিলে ইনফ্ৰাষ্ট্ৰাকচাৰো মিনিমাম আছিলে আৰু মেইনলি ষ্টেটে মনোপলাইজ কৰি ৰাখিছিলে প্ৰাইভেট ইনভেষ্টমেন্ট নাছিল লিবাৰেলাইজেশ্যন এণ্ড বটলনেক্স তাতে কি হৈছিলে 1991 পৰা 14 ভিতৰত যে লিবাৰেলাইজেশ্যনৰ ফলত অৰ্থনৈতিকটো অলপ বুম কৰিলে আৰু মানুহে গাড়ী কিনিব ললে প্ৰাইভেট ভেহিকল বহুত বেছি এক্সপান্ড হৈ গল কিন্তু হেতু হিচাপত ইনফ্ৰাষ্ট্ৰাকচাৰটো নবনিলে গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিসিট হল এণ্ড 2014 পৰা 2024 লে এই 10 ইয়াৰ্স লাষ্ট যদি চাওঁ কেপেক্স বুক পুশ মানে ক্যাপিটাল এক্সপেন্ডিচাৰ পুশ কৰিলে যাৰ ফলত ইনফ্ৰাষ্ট্ৰাকচাৰ বনিলে যেনেকে ভাৰতমালা ইনিচিয়েটিভ সাগৰমালা উড়ান ইয়াৰ ফলত ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেছি বনিব ধৰিলে কনসলিডেশন এণ্ড অপটিমাইজেশন এতিয়া বনাৰ পিছত এতিয়া কি কৰিব লাগিব কনসলিডেট কৰিব লাগিব তাক অপটিমাইজেট ইউজ কৰিব লাগিব কাৰেন্ট ফেজটো কি হয় এসেট এক্সিট বাট দে নিড ইন্টিগ্ৰেশন যেনেকে পিএম গতি শক্তি আন্ডাৰ ডিপাৰ্টমেন্টস বিলাক মিনিষ্ট্ৰী বিলাক সবকে একগোট কৰা হৈছে সিমলেস মানে হেৰি কৰিবৰ কাৰণে পটাপট ভালকে ব্যৱহাৰ হ'বৰ কাৰণে ইফেক্টিভলি ইউজ হ'বৰ কাৰণে ফোকাস ইজ অন লজিষ্টিক্স এফিচিয়েন্সি এতিয়া কিহৰ ওপৰত আৰবান লিভেবিলিটি আৰু হিউমেন কেপিটেল কোৱালিটিলে ফোকাস হৈছে নেক্সট লজিক্যাল আৰু ফিলসফিক্যাল বেস্টৰ ফালৰ পৰা যদি ইউটিলিটেৰিয়ান লজিকটো চাওঁ যে জিডিপি বাঢ়িছে হয় কিন্তু সিটিত কি হৈছে ইমানে বেছি সময় ওয়েস্ট হৈছে যে আমাৰ যি প্ৰডাক্টিভ টাইম হয় হেতু বহুত স্পেন্ড হৈছে তাৰ ফলত ইউটিলিটিটো কমি গৈছে নেক্সট হলে অমৰ্ত্য সেনৰ যি কেপেবিলিটি এপ্ৰোচ হয় তেওঁ কৈছে তেওঁ যদি হে এপ্ৰোচটো পৰা চাওঁ যদি এজন ওয়াৰ্কাৰে ট্ৰাফিকৰ কাৰণে জব বৰ জেগা পোৱাগে নাই বা ষ্টুডেন্ট এজনে লাৰ্নিং মানে এই স্ক্ৰিন ওভাৰ ইউজ স্ক্ৰিনটো ওভাৰ ইউজ কৰাৰ কাৰণে তেওঁলোকৰ লাৰ্নিং কেপেবিলিটিটো যদি কমিছে বা এটেনশন স্পানটো যদি কমিছে তেনেহলে capability to achieve well-being is restricted despite high GDP. System thinking যদি আমি চাওঁ এতিয়া isolated solution কাম নহব only manufacturing গুৰুত্ব দিলে নহব manufacturing লগতে তাৰ লগত ৰিলেটেড আৰু বেলেগ কি ল আছে যেনেকে ল্যান্ড ল হৈ গল ট্ৰাফিক ল হৈ গল হাউচিং পলিসি এই সকলো বিলাক ইন্টিগ্ৰেট কৰিবলে ইন্টাৰকানেক্ট কৰিবানি কি কৰিব লাগিব এটো কামটো কৰিব লাগিব এতিয়াহে কোৱালিটিত আমি গ্ৰো কৰিব পাৰিম নেক্সট যদি মাল্টি ডাইমেনশনাল এনালাইসিস সোশিয়ালত কি হ'ব মেন্টাল হেলথত প্ৰবলেম হ'ব কাৰণ এফেক্ট সোশিয়াল কোহেশন এণ্ড তাৰ পৰা ফ্যামিলি ষ্ট্ৰাকচাৰটো এফেক্ট হ'ব নেক্সট যদি চাওঁ লিভেবিলিটি সিটিজ বিলাকৰ কন্ডিশন এনেকুৱা বেয়া হৈছে কনজেশনৰ ফলত এতিয়া ষ্ট্ৰেছ হ'ব লৈছে নেক্সট যদি চাওঁ পলিটিক্যাল কি হ'ব পাৰে ফেডাৰেলিজমত আৰবান প্লানিং কোনে কৰে ষ্টেটে কৰে আৰু কিহৰ 7 শিডিউলৰ আন্ডাৰ এটো এটা ষ্টেট সাবজেক্ট হয় কিন্তু মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে বনায় চেন্টাৰে বনায় গতিকে এই চেন্টাৰ আৰু ষ্টেটৰ মাজত যদি কোঅৰ্ডিনেশন নহয় তেতিয়াও প্ৰবলেম হ'ব গতিকে এটো সেনসিটিভ সাবজেক্ট হয় ঠিক তেনেদৰে লিগেল এথিক্যাল আৰু ইকোনমিক আমাৰ এনালাইসিসও দিয়া হৈছে এবাৰ চাব ইয়াতে কোড লিংক হ'ব কোনখন পেপাৰত ইয়াৰ কোনখন সিলেবাসৰ কোনটো পেপাৰৰ আন্ডাৰত আহিব হেতু চাই লব
ৱে ফৰৱাৰ্ড যদি চাওঁ ইয়াতে এতিয়া প্ৰব্লেম বিলাক এই যে কোৱালিটিটো বা কোঅৰ্ডিনেশ্যনটো কেনেকৈ কৰিব লাগিব তাৰ যদি সলিউশন আমি চাওঁ ইউনিফাইড মেট্ৰপলিটান ট্ৰান্সপৰ্ট অথৰিটি এনেকুৱা ধৰণৰ এটা নডেল এজেন্সি সিংগল নডেল এজেন্সি ৰাখিব লাগিব যোনে নেকি কোঅৰ্ডিনেট কৰিব মেট্ৰ' বাছ ৰোড অথৰিটিজ এই সকলোবোৰক এটেনশ্যন ইকনমি ৰেগুলেশ্যন কৰিব লাগিব স্কুল আৰু ৱৰ্ক যি প্লেচ হয় তাত কি এপ্লাই কৰিব লাগিব ৰাইট টু ডিছকানেক্ট যিটো পলিচি হয় তাক এপ্লাই কৰিব লাগিব এনি টাইম যাতে মানুহে কিহৰ লগত ইণ্টাৰনেট মোবাইল এইবোৰৰ লগত জড়িত হৈ নাথাকে ব্ৰাউন ফিল্ড অপ্টিমাইজেশ্যন অকল গ্ৰীণ ফিল্ড মানে নতুন নতুন প্ৰজেক্ট বনোৱাতকৈ যিবিলাক পুৰণা প্ৰজেক্ট আছে তাকো অলপ মডিফাই কৰি পানি আমি ইউজ কৰিব পাৰোঁ ইনষ্টিটিউচনেল কেপাচিটি বিল্ডিং ইনষ্টিটিউচনবিলাকক আৰু ভালকে ব্যৱহাৰ কৰিবৰ কাৰণে বা স্পেচিয়েল এক্সিলেণ্ট ফেজলৈ নিবলৈ কাৰণে স্পেচিয়েলিষ্টসকলৰ এণ্ট্ৰি লেটাৰেল এণ্ট্ৰি কৰাব লাগিব নেক্সট থৰ্ড আমাৰ আহিছে ট্ৰান্স গ্ৰীনলেণ্ড ডিম ইজ এ চিমেৰা ইন এ হাইপাৰ ভেলোচিটি এজ যিটো আৰ্টিকল তাৰ মেইন আৰ্গুমেণ্টছটো বা মেইন থিমটো হৈছে যে ট্ৰেডিশ্যনেলি আমি কি ভাবি যে এটা লেণ্ড যেতিয়া একুৱায়াৰ কৰা হয় তেতিয়া সেইটোৱে ছিকিউৰিটি প্ৰদান কৰে কিন্তু বৰ্তমানৰ যিটো যুগ যেনেকৈ এতিয়া হৈছে হাইপাৰ ভেলোচিটিৰ যুগ হয় এতিয়া কি হাইপাৰছনিক মিছাইল আছে চাইবাৰ ৱাৰফেয়াৰ হয় এনেকুৱা এটা যুগত আমি লেণ্ড এটা একুৱায়াৰ কৰিলে জানো ছিকিউৰিটিটো থাকিব সেই কথাটোৱে এই মেইন আৰ্গুমেণ্টছটো আৰ্টিকলটোত ৰাইটাৰজনে জনাইছে নেক্সট হাইপাৰ পেৰাডাইগ্ৰাম শ্বিফ্ট যদি চাওঁ ইয়াতে কৈছে security is no longer defined by how much land a nation occupies এখন security এইটো ডিফাইন নকৰে security যে কোনোবা এখন দেশে কিমান ল্যান্ড অকুপাই কৰি থৈছে কিন্তু এতিয়া কি হৈছে ডিসিশন সাইকেলটো মানে মেজাৰ্স মিলি সেকেন্ডত ডিসিশন লব পাৰিব লাগিব বাট নট দা ট্ৰেভেল টাইম অফ আৰ্মিজ ট্ৰেভেল টাইম মানে যদি ওচৰত জেগা এটা আছে কোনোবা এখন দেশৰ তাত যদি বেছ হিচাপে কিবা নেভেল বেছ আছে তেওঁলোকৰ আৰ্মি বা যিকোনো ধৰণৰ যুদ্ধ লঞ্চ কৰিবৰ কাৰণে কিমান টাইম লাগে এই সময়কণতকৈ বেছি এতিয়া গুৰুত্বপূৰ্ণ হৈ গৈছে এডভান্স টেকনলজি যেনেকৈ হাইপাৰছনিক মিছাইল বা চাইবাৰ ছিকিউৰিটিটো কেনেকৈ আমি বচাব পাৰোঁ সেই তেনেকুৱা ধৰণৰ কথাবোৰ লেজিটিমেচি ভাৰ্চেছ কোহেশ্যন এটেম্পটিং টু পাৰ্চেছ মানে জোৰ জবস্তি যদি পাৰ্চেছ কৰিছে সভাৰেণ্টি ভাইলেট কৰে ইউনাইটেড নেশ্যনৰ চাৰ্টাৰটো ভাইলেট কৰে এতিয়া কি হৈছে ট্ৰু পাৱাৰ মডাৰ্ণ এজৰ ট্ৰু পাৱাৰটো ক'ত ৰিলাইজ কৰে লেজিটিমেচি আৰু এলায়েন্সৰ ওপৰত নট জাষ্ট ৰ একুমুলেশ্যন অফ লেণ্ড নেক্সট আৰ্কটিক এজ এ প্লেনেটাৰী ৰেগুলেটৰ আৰ্কটিক যিটো জেগা হয় আমাৰ যিটো জেগা হয় সেই জেগাটো কি হয় ক্ৰিটিকেলি এনভাইৰনমেণ্টেল ৰেগুলেটৰ হয় তাত যদি তাক বেটল ফিল্ডলৈ পৰিণত কৰা হয় তেন্তে হ'লে বহুতো এনভাইৰনমেণ্ট প্ৰব্লেম হ'ব পাৰে পলিউশ্যন হ'ব পাৰে নেক্সট যদি চাওঁ ইণ্ডিয়া ষ্ট্ৰেটেজিক লেশ্যন ইণ্ডিয়াই কি শিকিছে ইণ্ডিয়াই কৈছে ইণ্ডিয়াই এইটো কথা আগতে পাষ্টৰ এক্সপিৰিয়েঞ্চ পৰা শিকিছে যে হুৱাইল টেৰেন ইম্প'জেছ কষ্ট টেৰেন যেতিয়া কোনোবা এটা একুমুলেট কৰা হয় বা ফ'ৰ্চফুলি কেপচাৰ কৰা হয় কষ্টটো থাকে কিন্তু ইট ডাজ নট গ্যাৰাণ্টি ছিকিউৰিটি ই প্ৰত্যেক সময়তে যে ছিকিউৰিটি দিব তেনেকুৱা কথা নহয় হিষ্টৰিকেল ইভলিউশ্যন যদি চাওঁ 19 আছিলে ইৰা অফ পাৰ্চেছ লেণ্ডটো তেতিয়া কি হিচাপে চোৱা গৈছিলে এছেট হিচাপে চোৱা গৈছিলে ইউএছএ পাৰ্চেছ কৰিছিলে লুইচিয়ানা আৰু আলাস্কা আৰু কি হৈছিলে তেতিয়া নেক্সট আকৌ ৱৰ্ল্ড ৱাৰ 2 আৰু কোল্ড ৱাৰৰ টাইমত কি হ'ল গ্ৰীণলেণ্ড বিকেম ক্ৰুচিয়েল ফৰ কাৰ কাৰণে ক্ৰুচিয়েল হৈ গ'ল গ্ৰীণলেণ্ডৰ কাৰণে আইলেণ্ডৰ কাৰণে ইউকে মানে ৰাছিয়া কাউণ্টাৰ কৰিবৰ কাৰণে বা ৰাছিয়ান ছাবমেৰিনক মনিটৰ কৰি থাকিবৰ কাৰণে তেতিয়া পোষ্ট কোল্ড ৱাৰত কি হ'ল আৰ্কটিক ৱাজ পাৰ্চিয়েল জোন অফ পিচ আৰ্কটিকত কোনো তাত যুদ্ধ কৰিব বা তেনেকুৱা ধৰণৰ কথাবিলাক ছিকিউৰিটি কথাবিলাকতকৈ বেছি গুৰুত্ব দিয়া হৈছিল ছায়েন্স আৰু এনভাইৰনমেণ্টত সেইকাৰণে আৰ্কটিক কাউন্সিল ইভেন্ট ফৰ্ম কৰা হৈছিল 1996ত এন্থ্ৰপ'চিন শিফ্ট এতিয়া কি হৈছে ক্লাইমেট চেঞ্জ হৈছে ক্লাইমেট চেঞ্জৰ ফলত তাত নৰ্দাৰ্ণ চি যিটো ৰুট হয় সেই ৰুটটো খোল খাইছে ৰাছিয়াই ৰিমিলিটাৰাইজ কৰিছে নেক্সট চাইনাই নিজকে কি বুলি কৈছে নিয়াৰ আৰ্কটিক ষ্টেট বুলি কৈছে হিষ্টৰিকেল ইভলিউশ্যন গ্ৰীণলেণ্ডৰ মানে এতিয়া নেক্সট আমি লজিক আৰু ফিলচফিকেল বেছৰ পৰা চাম ক্ৰিটিক অফ ক্লাছিকেল জিঅ'গ্ৰাফি যি ৰবাৰ্ট কেপলানৰ ৰিভেঞ্চ অফ জিঅ'গ্ৰাফি থিয়ৰিটোত কি কৈছে ফিজিকেল টেৰেন মানে কি বুলি কৈছে যে
ডিটাৰমাইন কৰে পলিটিক্যাল ডেষ্টিনিটো কিন্তু ইয়াত বৰ্তমান কাউন্টাৰ আৰ্গুমেন্টটো কি হৈছে টেকনলজিক্যাল ডিটাৰমিনিজম এতিয়া বৰ্তমান হাইপাৰসনিক সাইবাৰ টেকনলজি অহাৰ ফলত টেৰেনটো ইমান ইম্পৰ্টেন্ট নহয় সেই কথাটো আৰ্গুমেন্টস কাউন্টাৰ আৰ্গুমেন্টস কৰি কৈছে লিবাৰেল ইনষ্টিটিউশনালিজম যদি চাও arguments based heavily on philosophy of the state sovereignty and international norms in এখন ৰাষ্ট্ৰৰ sovereignty আৰু international যি norms হয় সেইকেইটা কি হয় bedrock হয় গ্লোবেল অৰ্ডাৰ আৰু যদি কাৰোবাৰ sovereignty breach কৰা হয় বা international norms বোৰ ভাঙি দিয়া হয় UN charter যেনেকৈ তেতিয়া গ্লোবেল অৰ্ডাৰটো ইনষ্টেবল হৈ যায় unstable systematic risk theory ইয়াতে কি হৈছে এতিয়া বৰ্তমান security is not a zero sum game of tanks and plans বৰ্তমান tanks and plans এতিয়া বৰ্তমানৰ existential threator যেটো problem হৈছিলে হেতু হৈছে environmental degradation আৰু আৰ্কটিক এটা বহুত ক্ৰুচিয়েল জোন হয় তাত যদি কিবা এটা এনভায়ৰনমেন্টৰ বেছি প্ৰবলেম হৈ যায় তেতিয়া existential threat হৈ যাব হিউম্যানৰ কাৰণে নতুন ফিচাৰ্স জিওগ্ৰাফি এজ এ লাইবিলিটি কি বুলি কৈছে আগতে যদিও জিওগ্ৰাফিক এসেট বুলি কোৱা হয় বৰ্তমানৰ হাইপাৰ কানেক্টেড আৰু হাইপাৰ টাৰ্গেটেড যি এজ হয় এতিয়া কি হৈছে টেৰেন ক্যান বি স্ট্ৰেটেজিক ডিস্ট্ৰাকশন হ'ব পাৰে বুলি কৈছে টেৰেনটোৱে নেক্সট কগনিটিভ ডোমেইন অফ দ্য জিওগ্ৰাফি ইয়াত চাব যে physical possession but as perception management if an acquisition is perceived imperialist মানে acquisition forcefully যদি কয় তেতিয়া হলে এটো imperialist হে বুজাব সফট পাৱাৰটো লুজ কৰিব challenges কি আছে টেকনলজি এসিমেট্ৰি এতিয়া চ্যালেঞ্জ ইয়াত টেকনলজিক বেছি যদি গুৰুত্ব দিয়া হয় তেতিয়া হলে কি হ'ব ৰেস হৈ যাব হাইপাৰসনিক ওয়েপনছৰ আৰু গ্লোবেল অৰ্ডাৰটো গ্লোবেল কি হ'ব আনষ্টেবল হ'ব ডিপ্লোমেটিক ফিচাৰ্স এই আৰ্কটিক কাউন্সিলৰ যি এতিয়া গ্ৰীনল্যান্ডক বাই কৰিব গৈ আছে এনেকুৱা ধৰণৰ অকলে যেটো ইউনিলাটাৰেল মুভছ হয় এনেকুৱা ফলত কি হ'ব ৰিলেশনশিপ বিলাক যেনেকৈ ইউনাইটেড ইউৰোপিয়ান ইউনিয়ন আৰু ইউএছএ ৰিলেশনটো ব্ৰেক হৈছে মানে ৰিলেশন বিলাকত অলপ ইম্প্যাক্ট কৰিব নেগেটিভলি চাইনা ফ্যাক্টৰ কি হল চাইনা চেকবুক ডিপ্লোমেসি ইউজ কৰি পানি ৰাস্তা বনাই আছে ইনফ্ৰাষ্ট্ৰাকচাৰ পোলাৰ সিল্ক ৰোড বনাই আছে এইকিটা চ্যালেঞ্জেস হয় মাল্টি ডাইমেনশনাল যদি আমি এনালাইসিস চাও সোশিয়েলৰ ফালৰ পৰা চাবলৈ যাও কমোডিফিকেশন অফ টেৰিটৰি যে জায়গা এটা কিনা বেচা কৰাটো কৰোতে হিউম্যান ৰাইটসটো ভায়োলেট হ'ব পাৰে কালচাৰটো ডেস্ট্ৰয় হ'ব পাৰে পলিটিক্যাল ফালৰ পৰা চাও যদি ক্লাছ হৈছে নেশনালিজম আৰু গ্লোবেলিজমৰ মাজত লিগেলি চাও যদি ভায়োলেট কিহক কৰিছে ইউএন চাৰ্টাৰ আৰ্টিকল 2.4 যত নেকি ফোৰ্সফুলি কোনো এটা জায়গা লব নোৱাৰে হেতু এতিয়া ভায়োলেট কৰিব গৈছে এথিক্যালি যদি চাও এটা সেমি অটোনমাস টেৰিটৰি ট্ৰেডেবল বস্তু বনাই দিয়াটো কিমান এথিক্যাল হয় ঠিক তেনেদৰে ইন্টাৰনেশনাল হক ইকোনমিক ফালৰ পৰা যদি চাও ৰাছ ফৰ আৰ্কটিক ৰিসোৰ্সেস ট্ৰেজেডি অফ দা কমন্স হ'ব পাৰে তাৰ কাৰণ হেতু ক্ৰুচিয়েল এনভায়ৰনমেন্টৰ প্লেস হয় এটা এতিয়া আমি way forward চাও from domination to cooperation আৰ্কটিকৰ নিচিনা জায়গা গ্ৰীনল্যান্ডৰ নিচিনা জায়গা তাত আৰ্কটিক কাউন্সিলে কি কৰিব লাগে কোঅপাৰেশন আনিব লাগে সবে একেলগে মিলি পানি ৰিসোৰ্স এক্সট্ৰাকশন কৰিব লাগে টেকনলজিক্যাল ৰেজিলিয়েন্সৰ ফালৰ পৰা চাও যদি বাইং ইনষ্টেড অফ বাইং ল্যান্ড এতিয়া গুৰুত্ব ক'ত দিব লাগে টেকনলজি ডেভেলপমেন্ট এডভান্সমেন্টত গুৰুত্ব দিব লাগে ইণ্ডিয়াৰ ৰোলৰ পৰা যদি চাও ইণ্ডিয়া কোঅপাৰেট কৰিব লাগে সাইন্টিফিক্যালি এক্সপেৰিমেন্টত আৰু লগতে এজ এ ৰেসপন্সিবল ষ্টেক হোল্ডাৰ হিচাপে থাকিব লাগে দেন পাৱাৰ প্ৰজেক্টৰ নেক্সট লিগেল গাৰ্ডিয়ানছ যদি চাও কি ৰিইনফোর্স কৰিব লাগে ইউনাইটেড নেশন কনভেনশন অন ল অফ দা সি ইয়াতে opening of the Arctic sea routes does not lead to territorial monopolization এইবোৰ কথা ইণ্ডিয়াও মানে ইণ্ডিয়াৰ ফালৰ ৰোল আৰু লগতে একিটা ওয়ে ফৰৱাৰ্ড হয় এনেকুৱা ধৰণৰ আপোনালোকে আৰু যদি ডেপথত চাব বিচাৰে বা জানিব বিচাৰে তেনেহলে আমাৰ ইনষ্টিটিউটত এডমিশন লওক ধন্যবাদ